वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 4 চ'ত সোমবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 18 মাৰ্চ 2024 চন, ভাৰতীয় 28 ফাগুন আৰু মোং 7 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:37:52, সূৰ্যাস্ত সন্ধ্যা 5:32:56 আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা নৱমী তিথি, ৰাতি 2:20:34 আৰু আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা নক্ষত্ৰ, ৰাতি 9:46:22 পৰ্যন্ত। আজিৰ যোগ হ'ল সৌভাগ্য যোগ, ৰাতি 8:02 আছে। আৰু আজি কৰণ হ'ল বালৱকৰণ। সৌভাগ্য অৰ্থাৎ কোনো জাতকৰ এই যুগত যদি জন্ম হয় তেনেহ'লে তেওঁৰ বৈবাহিক শুভ লাভ হয় আৰু সম্বন্ধীয় পৰিয়ালৰ লগতো তেওঁৰ এটা সুন্দৰ সম্পৰ্ক সদায় থাকে আৰু শুভ কৰ্মত সৌভাগ্য লাভ কৰিব পৰা যায়। গতিকে শুভ যোগ, সকলো শুভ কামৰ কাৰণে অতি শুভ মুহূৰ্ত আছে আজি। আৰু এতিয়া চাওঁ হওক গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু ৰাহু একেলগে বহি আছে মীন ৰাশিত, চন্দ্ৰ বহি আছে আজি মিথুন ৰাশিত, আৰু মংগল, শুক্ৰ, শনি কুম্ভ ৰাশিত বহি আছে, আৰু কেতু বহি আছে কন্যা ৰাশিত, আৰু চন্দ্ৰ যিহেতু আজি মিথুন ৰাশিত বহি আছে, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মনুষ্যগণ, সাপৰ অস্থি, মহান্দ্ৰ যোগ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 9:46:22 যোৱাত দেৱগণ, বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতি দশা। আজি আদ্যৰিটো হ'লে 7দিনীয়া কান্তা যোগ, মতান্তৰে 15দিনীয়া বেশ্যা যোগ। মৰণত দোষ নাই। ৰাতি 9:46:22 যোৱাত দ্বীপদ, যোগিনী আজি পূবত, ৰাতি 2:20:34 যোৱাত উত্তৰত। যাত্ৰা নাই, ৰিক্তাদি দোষ, আৰু ৰাতি 2:20:34 যোৱাত শুভ অমৃত যোগ। পূবত যাত্ৰা নাই। আৰু যিহেতু আজি সোমবাৰ, যদি কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ভৰিখন দি আপুনি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি লাও, আৰু ৰাতি 2:20:34 যোৱাত কলমৌ শাক খোৱা নিষেধ। আৰু আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:07:35 পৰা 8:39:22। কাল ৰাত্ৰি নিশা 10:15:16 পৰা 11:43:46। আৰু আজি মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:24 পৰা 5:30। অমৃত যোগ 7:06 পৰা 10:24, 12:53 পৰা 1:14, আৰু ৰাতি 7:36 পৰা 9:48, 1:13 পৰা 2:20। গতিকে সকলো মাংগলিক কাৰ্যৰ ক্ষেত্ৰত মহেন্দ্ৰ যোগ আৰু অমৃত যোগ অতি উত্তম, কিন্তু সদায় বৰ্জন কৰক কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজি নৱমীৰ একদিষ্ট সন্দীপন। দিহিং সত্ৰত প্ৰেমভূষণ আতা, বৰ এলেঙি সত্ৰাধিকাৰ কাকজান তিতাবৰৰ পুণ্যশ্বৰ মহন্তৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ প্ৰেমত আনন্দ, বৃষ কৰ্ম ব্যস্ততা বৃদ্ধি, মিথুন মনত আনন্দ ভাৱ, কৰ্কট ভাতৃৰ উন্নতি, সিংহ সমস্যাৰ সমাধান, কন্যা শিল্পীৰ সুনাম, তুলা অভিনেত্ৰীৰ কষ্ট, বৃশ্চিক নিমন্ত্ৰণ গ্ৰহণ, ধনু মাতৃ মৰম, মকৰ কৃতকাৰ্যতা, কুম্ভ দাম্পত্যত সুখ, মীন তৃপ্তি লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।